নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা যদি চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ ক্লাছ 8ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়াৰে পৰা ইলেক্ট্ৰিক ছাবজেক্ট হিচাপে ফুটবলটো এতিয়া ইনক্লুড কৰা হ'ব বুলি জনাইছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ফুটবল খেলি ভাল পায় তেওঁলোকে হিন্দী, জিঅ'গ্ৰাফী আৰু অন্যান্য ইলেক্টিভ ছাবজেক্টৰ লগতে তেওঁলোকে ফুটবলৰ বিষয়টো এতিয়াৰে পৰা ল'ব পাৰিব বুলি জনাইছে। মানে আমাৰ 8ত পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক ইলেক্টিভ ছাবজেক্ট চিলেকশ্যন কৰিবলৈ দিয়া হয়। কোনোবাই এডভান্স আছামিজ লয়, কোনোবাই এডভান্স মেথছ লয়, কোনোবাই আকৌ আপোনাৰ হিন্দী লয়, কোনোবাই জিঅ'গ্ৰাফী লয়, প্ৰত্যেকে বেলেগ বেলেগ লয় ইলেক্টিভ ছাবজেক্ট। তো সেই ইলেক্টিভ ছাবজেক্টসমূহৰ ভিতৰত এতিয়াৰে পৰা ফুটবলটো ইনক্লুড কৰিব। ল'ৰা ছোৱালীসকলে যদি ফুটবল খেলি ভাল পায়, ফুটবলৰ যদি খেলৰ ছাবজেক্ট ল'ব বিচাৰে, এজ এ ছাবজেক্ট হিচাপে যদি ফুটবল খেলটো ল'ব বিচাৰে তেনেহ'লে ফুটবল খেলটো ল'ব পাৰিব। বিৰাট কোহলীয়ে কৈছিলে যে আমাৰ কাৰণে, আমাৰ ভাৰতৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যিটো নেকি ক্ৰীড়া বিষয়টো কম্পালচৰি ছাবজেক্ট কৰিব লাগে, ক্ৰীড়া বিষয়টো কম্পালচৰি ছাবজেক্ট কৰি দিব লাগে, ইলেক্টিভ ছাবজেক্ট নহয়। মানে যেনেকৈ নেকি বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকে বাছনি কৰিব পাৰে যে মই ক্ৰীড়া বিষয়টো ল'ম নে নল'ম, বাছনি কৰিব পাৰে। যেনেকৈ নেকি অসমীয়া আৰু ইংৰাজী বাছনি কৰিব নোৱাৰে, সেইটো আপোনাৰ কম্পালচৰি ছাবজেক্ট থাকে, ল'বই লাগিব অসমীয়া আৰু ইংলিছ। তাৰ বাহিৰে আপোনালোকে বেলেগ কেইটা ছাবজেক্ট বাচিব লাগিব। ঠিক তেনেকৈ মানে অসমীয়া আৰু ইংলিছৰ নিচিনাকৈ ক্ৰীড়া বিষয়টো কম্পালচৰি ছাবজেক্ট কৰি দিব লাগে যাতে প্ৰত্যেকেই ক্ৰীড়া বিষয়টো ল'ব পাৰে। বিৰাট কোহলীয়ে কোৱা অনুসৰি ইয়াৰ পৰা ল'ৰা ছোৱালীৰ ভৱিষ্যতটো সুনিশ্চিত হ'ব আৰু ল'ৰা ছোৱালী এক্টিভ থাকিব। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ শিশুৰ ঘটনাৰ ওপৰত। গুৱাহাটী মেডিকেল কলেজত এটি দেৱ শিশুৰ মৃত্যু হৈছিলে। গুৱাহাটী মেডিকেল কলেজত দেৱ শিশুটি মৃত্যু হোৱাৰ পাছতেই গোটেই গুৱাহাটী মেডিকেল কলেজৰ ইটোৰ পাছত সিটোৰ ঘটনা ওলাবলৈ ল'লে। কেনেকৈ গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত অনৈতিক কাৰ্যসমূহ চলি আছিলে সেইসমূহবোৰ ওলাবলৈ ধৰিলে। সেয়াই নহয়, তাৰ লগতে ডক্টৰ নাৰ্ছসকলে কেনেধৰণৰ কাম কাজসমূহ কৰে সেই সম্পৰ্কেও গুৱাহাটী মেডিকেল কলেজৰ পৰা ফাদিল হ'বলৈ ধৰিলে। আৰু তাৰ লগে লগে চৰকাৰৰ কিছু ব্যৰ্থতাৰো ফাদিল হ'বলৈ ধৰিলে গুৱাহাটী মেডিকেল কলেজৰ পৰা। তাৰ পাছতেই গুৱাহাটী মেডিকেল কলেজত যিটো নেকি ঘটনা সংঘটিত হৈ গৈছিলে, গুৱাহাটী মেডিকেল কলেজৰ সেই ঘটনাটোৰ ওপৰত তদন্ত কৰিবৰ বাবে এখন কমিটিৰ গঠন কৰা হৈছিলে। আৰু সেই কমিটিখনে তদন্ত কৰিলে গোটেই ঘটনাৰাজিৰ ওপৰত তদন্ত কৰি এটা লক্ষ্যত উপনীত হৈছে। আৰু সেই সিদ্ধান্তটো হৈছে যে ডক্টৰ ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজাক 6 মাহৰ বাবে গুৱাহাটী মেডিকেল কলেজৰ পৰা বহিষ্কাৰ কৰিছে। লগতে ডক্টৰ অনুপমা ডেকা, সহযোগী অধ্যাপক ডক্টৰ দীপাংকৰ হাজৰিকাক নিলম্বন কৰিছে। তাৰ লগতে নাৰ্ছ ইনচাৰ্জ গুমটি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথকো নিলম্বন কৰিছে। আনহাতে ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো বোলে নিলম্বন কৰিছে বুলি খবৰ ওলাই পৰিছে। মানে কেইবাজনৰ ওপৰত একশ্যন লৈছে, প্ৰায় 6জন মানৰ ওপৰত একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে। 6জন নহয়, 7জনৰ ওপৰত একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে। তাৰে ভিতৰত 5জনক টোটেলি নিলম্বন কৰি দিলে, মানে ছাছপেণ্ড কৰি দিলে, আৰু 2জনক মানে তেওঁলোকক কিছুদিনৰ বাবে কৰ্ম অব্যাহতি দিছে। মানে এক প্ৰকাৰ তেওঁলোকক ছাছপেণ্ড কৰি থৈছে, ছাছপেণ্ড বাৰু বৰখাস্ত, মানে তেওঁলোক 2জনক ছাছপেণ্ড কৰিছে আৰু বাকী 5জনক বৰখাস্ত কৰিছে, হয়নে নহয়? সেইটোৱে আৰু ইয়াৰ পাছৰটো খবৰ ফালে। এই ছেপ্টেম্বৰ মাহৰে পৰা আমাৰ অসমত কিছুমান নতুনকৈ নিয়ম সলনি হ'ব। কিছু নতুন নিয়ম আমাৰ সকলোৰে বাবে প্ৰযোজ্য হ'ব। তো আপোনালোকে সেই নিয়মবিলাকৰ বিষয়ে যদি জানিব বিচাৰে, আপোন নিউজ মোৰ দ্বিতীয়টো চেনেল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাবগৈ। যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ য'ত উল্লেখ কৰিছোঁ যে আমাৰ অসমত নতুনকৈ কি নিয়ম লাগু হ'ব এই ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা। কি নতুনকৈ নিয়ম জাৰি কৰা হৈছে সেই সম্পৰ্কে আপোনালোকক জনাইছোঁ। এতিয়ালৈকে যদি ভিডিঅ'টো চোৱা নাই, মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ আপোনালোকে চাবগৈ পাৰে। এতিয়া আগবাঢ়িছোঁ নতুন এটা নিয়মৰ বিষয়ে। এটা নতুনকৈ নিয়ম ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে আমাৰ অসমত হিন্দুৰ মাটি মুছলিমে ক্ৰয় কৰিব নোৱাৰিব আৰু মুছলিমৰ মাটি হিন্দুৱে ক্ৰয়
কৰিব নোৱাৰিব কিবা কাৰণত যদি হিন্দুৰ মাটি মুছলিমে ক্ৰয় কৰে আৰু মুছলিমৰ মাটি হিন্দুৱে ক্ৰয় কৰে তেনেহলে ডিচিৰ ওচৰত তেওঁলোকে আবেদন কৰিব লাগিব ডিচিয়ে গোটেই প্ৰক্ৰিয়াটো প্ৰথমতে ইনভেষ্টিগেশ্যন কৰিব ইনভেষ্টিগেশ্যন কৰাৰ পাছত এপ্ৰুভ কৰিব আৰু এপ্ৰুভ কৰিলেহে হিন্দুৱে মুছলিমৰ মাটি কিনিব পাৰিব আৰু মুছলিমে হিন্দুৰ মাটি ক্ৰয় কৰিব পাৰিব যদিহে মুছলমানৰ মাটি মুছলমানে ক্ৰয় কৰে হিন্দুৰ মাটি হিন্দুৱে ক্ৰয় কৰে তেনে অৱস্থাত কোনো ধৰণৰ এছঅপিৰ প্ৰয়োজন নহয় বুলি জনাইছে কিন্তু হিন্দুৰ মাটি যদি মুছলিমে কিনে মুছলিমৰ মাটি যদি হিন্দুৱে কিনে তেনে ক্ষেত্ৰত এছঅপি প্ৰযোজ্য হ'ব আৰু তেওঁলোকে আবেদন কৰিব লাগিব ডিচিৰ ওচৰত গৈ যে আমি এজন মুছলমান মানুহৰ মাটি ক্ৰয় কৰিব বিচাৰো তো ইয়াৰ বাবে আমাক এনঅচি লাগে বা আমি মুছলিমৰ হিন্দুৰ মাটি ক্ৰয় কৰিব বিচাৰো গতিকে এই সম্পৰ্কত আমাক এনঅচি প্ৰয়োজন হৈছে তো বিভিন্ন এছঅপি দাখিল কৰি দিছে আপোনালোক সকলোৰে বাবে তো এই ছেপ্টেম্বৰ মাহৰে পৰাই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা যোৱাকালিৰ খবৰটোত মই আপোনালোকক জনাইছিলোঁ যে নগাঁৱত এতিয়া সম্পূৰ্ণৰূপে চিগাৰেট গুটখা তাম্বাকু এই বস্তুবিলাক নিষিদ্ধ কৰিছে বিশেষকৈ যিবিলাক নেকি চৰকাৰী অফিচ কাৰ্যালয় আছে যিবিলাক বেচৰকাৰী কাৰ্যালয় আছে যিবিলাক বিদ্যালয় আছে সকলোবিলাক চৰকাৰী বেচৰকাৰী আৰু বিদ্যালয়ৰ ভিতৰত এতিয়াৰে পৰা গুটখা চিগাৰেট এইবোৰ সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু তাৰ লগতে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ 100 মিটাৰ দূৰলৈকে এই বস্তুবিলাক বিক্ৰী কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে নগাঁৱত এতিয়া নিষিদ্ধ কৰি দিয়া হৈছে আৰু যোৱাকালি নগাঁৱৰ যিমানবিলাক চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ 100 মিটাৰ দূৰলৈকে যিমানবিলাক নেকি দোকান আছে সকলোবিলাক দোকানৰ পৰা যিবিলাক বস্তু পোৱা গৈছে যিবিলাক নিষিদ্ধ বস্তু পোৱা গৈছে এই নিষিদ্ধ বস্তুসমূহ জব্দ কৰিছে নগাঁৱৰ আৰক্ষীয়ে তো নগাঁৱত যোৱাকালি এই এটা মানে বিৰাট ভাল ব্যৱস্থা লৈছে বুলি ক'ব পাৰি ভাল লাগিছে নগাঁৱৰ জিলা আয়ুক্তই যেটো নেকি সিদ্ধান্ত লৈছে তেখেতৰ সিদ্ধান্তক আমি সেলুট দিবলগীয়া সিদ্ধান্ত কাৰণ বৰ্তমান সময়ত গুটখা এনে এটা মাৰাত্মক বস্তু যিটোৱে নেকি মানুহক কেন্সাৰ ৰোগলৈ মানে কেন্সাৰলৈ স্থানান্তৰিত কৰিব পাৰে এজন সুস্থ মানুহক গতিকে গুটখাটো বহুতে এটা বেয়া বস্তু মাজতে ময়ো সেৱন কৰিছিলোঁ নকৰা নহয় কিন্তু বৰ্তমান সেইবোৰৰ পৰা অকণমান আঁতৰত আছোঁ তো আপোনালোকেও অকণমান আঁতৰত থাকিবলৈ যত্ন কৰক নহলে বহুত বেয়া মানে ধেৰ কিবা কিবি প্ৰবলেম আহি পৰে লাহে লাহে প্ৰথমে আপোনাৰ ভোক নালাগিব তাৰ পিছত আপোনাৰ কি কয় পাথৰ হ'ব তাৰ পিছত হিটু লিভাৰৰ প্ৰবলেম দিব এনেকুৱা ধেৰ প্ৰবলেম লাহে লাহে কেন্সাৰ হ'ব ধেৰ প্ৰবলেম হয় গতিকে এইবিলাক নুখুৱাই ভাল এইবিলাকৰ পৰা অকণমান আঁতৰি থকাই ভাল মই ভাবোঁ আপোনালোকে আঁতৰি থাকক অকণমান কষ্ট হয় প্ৰথম আঁতৰিবৰ কাৰণে এইবিলাকৰ পৰা কিন্তু লাহে লাহে আপোনালোকে আঁতৰিব পাৰিব তো পৰাপক্ষত আপোনালোকে আঁতৰি থাকিব সেই বস্তুবিলাকৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ বাবে খবৰ ওলাই পৰিছে প্ৰমোদ বড়োৰ সম্পত্তিৰ তালিকা অৱশ্যে পলিটিচিয়ানসকলে নিজৰ নামত সম্পত্তি নাৰাখে পলিটিচিয়ানসকলে নিজৰ আত্মীয় স্বজনৰ নামত সম্পত্তি ৰাখে বা নিজৰ পত্নীৰ নামত সম্পত্তি ৰাখে তো প্ৰমোদ বড়োৰ বিষয়ে আহকচোন জানো প্ৰমোদ বড়োৰ আত্মীয়ৰ মানে তেখেতৰ পত্নীৰ নামত কিমান সম্পত্তি আছে তেখেতৰ নামত কিমান সম্পত্তি আছে কাৰণ পলিটিচিয়ানসকলৰ সম্পত্তিৰ বিষয়ে জানিবলৈ বিৰাট এক্সাইটেড হৈ থাকে মানুহবিলাকে পলিটিচিয়ানসকলৰ যিটো লাইফষ্টাইল সেই সম্পৰ্কে জানিবৰ কাৰণে মানুহ আগ্ৰহী হৈ থাকে কাৰণ তেওঁলোকৰ লাইফটোৱে বিৰাট ভাল নহয় এনজয়মূলক নহয় কেনেকুৱা মানে এটা লাক্সাৰিয়াছ লাইফ ভাবকচোন আপোনালোকে না তেওঁলোকে গাড়ী মটৰৰ টেনশ্যন কৰিব লাগে না তেওঁলোকে খোৱা বোৱাৰ টেনশ্যন কৰিব লাগে না তেওঁলোকে খোৱা মানে একো টেনশ্যন নাই আৰু ৰাতিপুৱা উঠিলে তেওঁলোকক বেলেগ কোনোবাই ক'ব যে ছাৰ আজি আপোনাৰ আমুকত শেডিউল আছে আপুনি আমুক জেগাত যাব লাগিব তো তেখেতে সেই মৰ্মে আমুক জেগাত যাব গাড়ীত উঠিব বছ তেখেতৰ বোলে ইমানেই কথা কিবা এটা কিনিবলৈ মন গ'ল ক'ব যে আমুক এই বস্তুটো কিনিব পাৰোঁনে বোলে দাদা কিনিব পাৰে কিনি দিয়া লাইফটো আৰু তেওঁলোকৰ বিন্দাছ নহয় জানো তো তেনেকুৱা এটা লাইফ এদিন হ'লেও মোৰ জীয়াই চাবলৈ মন যায় আৰু যি কি নহওক প্ৰমোদ বড়োৰ সম্পত্তিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ কিমান সম্পত্তিৰ মালিক প্ৰমোদ বড়ো খবৰ লোৱা অনুসৰি তেখেতৰ 3টা বেংক একাউণ্ট আছে আৰু 3টা বেংক একাউণ্টত 31,99,944 টকা জমা আছে তেখেতৰ হাতত আছে প্ৰায় 3,200 টকা পত্নীৰ হাতত জমা ধন আছে 15,700 টকা প্ৰমোদ বড়োৰ আছে টয়োটা ইনোভা এখন বাহন আৰু তেখেতৰ পত্নীৰ আছে এখন এল্টো বাহন প্ৰমোদ বড়োৰ আছে 1,50,000 টকাৰ সোণ আৰু তেখেতৰ পত্নীৰ হাতত আছে প্ৰায় 4,80,000 টকাৰ সোণ প্ৰমোদ বড়োৰ আছে 55 লাখ টকাৰ এটা স্থাবৰ সম্পত্তি আৰু প্ৰমোদ বড়োৰ পত্নীৰ আছে 2,44,10,000 টকাৰ স্থাবৰ সম্পত্তি প্ৰমোদ বড়োৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আছে 54,46,253 টকা আৰু পত্নী স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আছে 26,32,884 টকা ওদালগুৰিৰ প্ৰান্তে আছে পত্নীৰ বোলে
সা সম্পত্তি প্ৰমোদ বড়োৰ আছে 6 বিঘা 7 লেচা কৃষিভূমি, পত্নীৰ আছে 3 বিঘা 10 লোচা কৃষিভূমি। প্ৰমোদ বড়োৰ নাই কোনো ধৰণৰ অনাকৃষিভূমি, পত্নীৰ আছে 2 বিঘা 2 কঠা অনাকৃষিভূমি। প্ৰমোদ বড়োৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতক উত্তীৰ্ণ। তো মই কৈছিল নহয় মানে পলিটিচিয়ানসকলে নিজতকৈও বেছি নিজৰ পত্নীৰ নামত সম্পত্তি ৰাখে আৰু কিছু কিছু পলিটিচিয়ানেতো নিজৰ আত্মীয়ৰ নামত সম্পত্তি ৰাখে। তো প্ৰমোদ বড়োৰ বিষয়ে বাৰু তেনেধৰণৰ খবৰ একো ওলোৱা নাই। তো তেখেতৰ নামত কিমান সম্পত্তি আছে আৰু তেখেতৰ পত্নীৰ নামত কিমান আছে সেই সম্পৰ্কে দাখিল কৰা হৈছে। তো তেখেতৰ পত্নীৰ ওচৰত কিন্তু বেছি আছে তেখেতৰ তুলনাত। তো সেয়াই আৰু পলিটিচিয়ানসকলে নিজৰ নামতকৈ বেছি মানে তেখেতলোকৰ পত্নীৰ নামত বেছিকৈ ৰাখে বা আত্মীয় স্বজনৰ নামত বেছিকৈ ৰাখে। তেওঁলোকে নিজেই নাজানে তেওঁলোকৰ একাউণ্টত কিমান থাকে। তেওঁলোকে চাগে সেই নিৰ্বাচন খেলিবৰ আগত নিৰ্বাচন আয়োগক যি নেকি দাখিল কৰিবলগীয়া হয় সম্পত্তিৰ তালিকা, তো সেই সম্পত্তিৰ তালিকা দাখিল কৰোঁতেহে চাগে তেখেতে চাই মোৰ ওচৰত ইমান বস্তু আছে নেকি, ইমান বস্তু আছে নেকি। তেওঁলোকে চাগে নিজেই পাহৰি থাকে ক'ত কিমান কি সম্পত্তি আছে, তেখেতৰ ক'ত ঘৰ আছে, ক'ত কি মাটি আছে, কোনটো একাউণ্টত কিমান টকা আছে, সব এইবিলাক CA চায় বা যিজন নেকি PA থাকে PA জনে চায়। তো এনেকুৱা এটা লাইফ এদিনৰ কাৰণে হ'লেও জীয়াবলৈ কিন্তু মন যায় আকৌ দেই। কেনেকুৱা লাগেনো গোটেই জীৱনটো মানে গোটেই দিনটো অতিবাহিত কৰি। এফালে ক'ব যে দাদা আজি এতিয়া যাব আমুকত যাব লাগিব, দাদা উঠিবলৈ হ'ল আমুকত যাব লাগে, কি মজা লাইফ ন। আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চকুৰ আলিৰ ওপৰত। মনত আছে আপোনালোকৰ চকুৰ আলিৰ বিষয়ে? নাপাহৰিব চকুৰ আলি ইলেকশ্যন য'ত চকুৰ আলিটোত। তো ইলেকশ্যন বুলি ক'লে চকুৰ আলিক লাগিবই মুঠতে। তো চকুৰ আলিক আমি পাহৰি গ'লে নহ'ব, হয়নে নহয়? তো আহি আছে BTC নিৰ্বাচন, গতিকে চকুৰ আলিটো দৰকাৰ আছেই আমাৰ সকলোৰে। তো নিৰ্বাচন য'ত চকুৰ আলিটোত ভাই চকুৰ আলিক নিৰ্বাচনে মাতি থাকে একদম মানে চকুৰ আলিক আকৰ্ষণ কৰে। যেনেকৈ নেকি চম্বুকে এটুকুৰা লোক আকৰ্ষণ কৰে, ঠিক তেনেকৈ নিৰ্বাচনে চকুৰ আলিক আকৰ্ষণ কৰে। গতিকে নিৰ্বাচন য'ত চকুৰ আলিটোত। এটা খবৰ ওলাইছে BTC নিৰ্বাচনৰ পৰা। তো BTC নিৰ্বাচন আহি আছে, গতিকে BTC নিৰ্বাচনতনো চকুৰ আলিয়ে কিয় পিছ পৰি থাকে? তো BTC নিৰ্বাচনতো তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। চকুৰ আলিয়ে কৈছে যে BTCৰ তেখেতে যিটো সমষ্টিত নেকি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তো সেই সমষ্টিটোত বহুতো সমস্যা আছে। তো সেই সমস্যাবিলাক তেখেতে ঠিক কৰিব। তো তাৰ লগতে ৰাস্তা ঘাটৰ পৰা ধৰি মাটিৰ সমস্যা আছে, মাটিৰ ম্যাদী পট্টাৰ সমস্যা আছে। তো সেই সমস্যাবিলাক তেখেতে সেই সমষ্টিটোত নাইকিয়া কৰিব বুলি জনাইছে চকুৰ আলিয়ে। কিন্তু তাতকৈ মানে আটাইতকৈ দুখ লগা কথাটো হৈ গ'ল যে চকুৰ আলিৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কেৱল এজন ব্যক্তি গৈছে, বাকীবিলাকৰ সৈতে দমে দমে মানুহ গৈছে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে, কিন্তু চকুৰ আলিৰ সৈতে মাত্ৰ এজনহে ব্যক্তি গৈছে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে। এইটোহে বেয়া লাগিলে। বাকী যি কি নহওক, তো চকুৰ আলিয়ে যে ইমান এটা সাহস কৰিবলৈ সক্ষম হৈছে সেইটোক মানে চেলুট দিব লগীয়া। আমাৰ ভাৰতৰ এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে নেকি আজিলৈকে এটা নিৰ্বাচন তেখেতে বাদ দিয়া নাই। প্ৰত্যেকটো নিৰ্বাচনতে তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেখেতে প্ৰত্যেকটো নিৰ্বাচনতে হাৰে আৰু তথাপিও তেখেতে প্ৰত্যেকটো নিৰ্বাচনতে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু তেখেতৰ নামত ৱৰ্ল্ড ৰেকৰ্ডো আছে, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত তেখেতৰ নাম সন্নিৱিষ্ট আছে। আটাইতকৈ বেছি নিৰ্বাচন খেলা আৰু আটাইতকৈ বেছি নিৰ্বাচনত আপোনাৰ বিজয়ী হোৱা প্ৰাৰ্থীৰ তেখেতৰ ৱৰ্ল্ড ৰেকৰ্ড আছে। আৰু তেখেতে মানে জিকিবৰ কাৰণে নিৰ্বাচন খেলা নাই, তেখেতে নিৰ্বাচন এই কাৰণে খেলে মানে মানুহক বুজাব বিচাৰিছে যে সৰ্বসাধাৰণ মানুহেও নিৰ্বাচন খেলিব পৰা যায়। ঠিক তেনেকুৱা চকুৰ আলি কথা আৰু চকুৰ আলি মুঠতে জিকা নিজিকা কথা নাই। তেখেতে বুজাব বিচাৰিছে যে যোনে তোনে নিৰ্বাচন খেলিব পাৰে, মুঠতে নিৰ্বাচন খেলিবৰ বাবে সাহস লাগিব। আহি আছে বিধানসভা নিৰ্বাচনতো আপোনালোকে দেখিবলৈ পাব। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। অৰুণোদয় আঁচনিৰ ওপৰত ইঠাইৰ পৰা সিঠাইলৈ বিভিন্ন ধৰণৰ আপোনাৰ কেলেংকাৰীৰ কথা শুনিবলৈ পাইছোঁ। অৰুণোদয় আঁচনিৰ ওপৰত বিভিন্ন ঠাইৰ পৰা বিভিন্ন খবৰ ওলাই পৰিছে, যিবিলাকৰ ওপৰত নেকি অসম চৰকাৰে অকণমান গুৰুত্ব আৰোপ কৰাটো ভাল বুলি মই ভাবোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকে চিন্তা নকৰিব, যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই তো তেওঁলোককো তেওঁলোকৰ একাউণ্টত আমি অট'মেটিকেলি পইচা ভৰাই দিম বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু কথাটো হৈ গ'ল কি, অৰুণোদয় আঁচনিৰ যেতিয়া আবেদন কৰিছিলে মহিলাসকলে, তো সেই আবেদনৰ যিবিলাক আবেদন পত্ৰ আছিলে সেই আবেদন পত্ৰসমূহ যিসকল নেকি বিজেপিৰ কৰ্মকৰ্তা আছে তেওঁলোকে বাছি গৈ ডিপজিট কৰিছে, মানে বাছি গৈ তেওঁলোকে জমা কৰিছে। এতিয়া বহুলোকে জমা কৰিছে, ফৰ্ম জমা কৰাৰ পাছতো তেওঁলোকক মানে পইচা লিষ্টত নাম ধৰি দিয়া নাই বা তেওঁলোকৰ ফৰ্মসমূহ জমা কৰা নাই। এতিয়া খবৰ ওলাইছে ক্ষেত্ৰীৰ পৰা। খবৰ লোৱা অনুসৰি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে শতাধিক লোক আৰু তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। বুথ কমিটিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱা মহিলাসকলে। তেওঁলোকৰ অভিযোগ যে তেওঁলোকে
আবেদন পত্ৰ দিছিলে, কিন্তু আবেদন পত্ৰ দিয়াৰ পাছতো তেওঁলোকৰ আবেদন পত্ৰ সাবমিট নকৰিলে। যিসকল নেকি অযোগ্য হিতাধিকাৰী তেওঁলোকক অৰুণোদয় আঁচনিৰ পইচা দিছে, আৰু যিসকল নেকি যোগ্য হিতাধিকাৰী তেওঁলোকক পইচা দিয়া নাই বুলি এতিয়া মহিলাসকলে তেওঁলোকৰ এগেইনষ্টত অভিযোগ উত্থাপন কৰিছে। মানে এই বস্তুটোৱে মই বেয়া পাওঁ, চৰকাৰে কি কৰে। একচুৱেলি এইটো চৰকাৰক বেয়া পায়ো লাভ নাই, তেওঁলোকে তেওঁলোকৰ ভোট বেংক বঢ়াবৰ কাৰণে এই বস্তুবিলাক কৰে। আৰু তো চৰকাৰে কি কৰে যে এই আঁচনিবিলাকৰ সুবিধাবিলাক মানে বিতৰণ কৰিবৰ কাৰণে তেওঁলোকৰ যিবিলাক নেকি আপোনাৰ বুথ কমিটিৰ মেম্বাৰ থাকে তেওঁলোকক দায়িত্ব অৰ্পণ কৰি দিয়ে। আৰু তেওঁলোকক দায়িত্ব অৰ্পণ কৰাৰ লগে লগে তেওঁলোকেতো বিজেপি কংগ্ৰেছ চাবই ভাই, বোলে এইজন মোৰ লগত ভাল নহয় না, এইজনক দিব নোৱাৰোঁ, সেইজন বোলে মোৰ লগত ভাল, বোলে তাৰ বাপেকৰ চাকৰি আছে দে কোনো কথা নাই, সি মোৰ লগত ভাল, বোলে এইজন বোলে আপোনাৰ কংগ্ৰেছৰ মানুহ না, তাক নিদিবি, সি দৰকাৰ হ'লে আপোনাৰ খুজি মাগি খাওক, নিদিবি, সি কংগ্ৰেছক যোৱাবাৰ ভোট দিছে, এইজন বোলে চাকৰি কৰা মানুহ, তাক দে, সি বিজেপিক ভোট দিছে। মানে এই বস্তুটো আহি পৰে আপোনাৰ বুথ কমিটিসকলক দায়িত্ব দিয়াৰ লগে লগে। আৰু এইটো হৈছেও, আপোনালোকে মোৰ ওপৰত যিয়ে একশ্যন নলওক কিয় এইটো সঁচা কথাটো মই কোৱাটো কমেই, আৰু এইটো প্ৰায়বিলাক জেগাতে সেই বস্তুটো হৈছে। আৰু সেইটো যদি নহ'লহেঁতেন এই প্ৰতিবাদবিলাক নহ'লহেঁতেন। বহু জেগাৰ পৰা অভিযোগ উঠিছে যে বোলে ৰাইজৰ দলক ছাপোৰ্ট কৰাৰ কাৰণে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে, ৰাইজৰ দলক কংগ্ৰেছ দলক ভোট দিয়াৰ কাৰণে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিলে। এতিয়া এওঁলোকৰ অভিযোগটো হৈ গ'ল কি, তেওঁলোকে অন্য এজন ৱাৰ্ড মেম্বাৰৰ সৈতে এইবাৰ নিৰ্বাচনত তেওঁলোকে লাগি ভাগি দিছিলে, আৰু যাৰ কাৰণে নেকি বুথ কমিটিয়ে তেওঁলোকৰ নামটো কৰ্তন কৰি দিলে। এয়াই হৈছে মানে গ্ৰাউণ্ড ৰিপৰ্টছ, যিবিলাকৰ কথা হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, অশোক সিংঘাল ডাঙৰীয়া বা পীযুষ হাজৰিকাদেৱ বা জয়ন্ত মল্ল বড়ো ডাঙৰীয়া, তেওঁলোকে এইবিলাক কথা গম নাপায়। গম পাবনো ক'ৰ পৰা, একদম গ্ৰাউণ্ড লেভেলৰ কথা গম পায়ো যদিও চাগে তেওঁলোকে মানে একো মাত নেমাতে। আৰু পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে, আপোনালোকে বাৰু কাজিৰঙাৰ আৰ্কিড পাৰ্কলৈ গৈছেনে নাই যোৱা কমেণ্ট ছেকশ্যনত জনাবচোন। আমি যদি সেইখনক চমুকৈ কওঁ, মানুহে চিনি পোৱাকৈ কওঁ, তেন্তে অখিল গগৈৰ পাৰ্কখনলৈ আপোনালোকে বাৰু গৈছেনে নাই যোৱা কমেণ্ট এটা কৰি জনাব। অৱশ্যে অখিল গগৈৰ সেইখন পাৰ্ক নহয়, সেইখন এখন মানে সমবায় সমিতিৰ পাৰ্ক, মই যিমান দূৰলৈকে জানো। আৰু তো সেই সমিতিত মোৰ মতে অখিল গগৈও আছে। তো সেয়াই আৰু মানে বহুতো মানুহে একলগ হৈ সেই এখন সমিতিয়ে সেই পাৰ্কখন চলাই আছে। এজন ব্যক্তিৰ কেৱল মানে এজন ব্যক্তিগত ব্যক্তিৰ সেই পাৰ্কখন নহয়, কিন্তু চবেই জানে অখিল গগৈ পাৰ্ক বুলি, তো সেইকাৰণে ক'লোঁ আৰু অখিল গগৈৰ পাৰ্ক বুলি। বাৰু যি কি নহওক, তো সেই পাৰ্কখনৰ যোৱাকালি বাৰ্ষিক উপাৰ্জনৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰিছে যে বিগত বছৰত তেখেতলোকৰ কিমান আয় হৈছে, কিমান লাভ হৈছে, সেই সম্পৰ্কত ৰাইজৰ আগত তেওঁলোকে অৱগত কৰাইছে। তো খবৰ লোৱা অনুসৰি 2024 আৰু 2025 বৰ্ষত 1 এপ্ৰিল 2024 পৰা 31 মাৰ্চ 2025 কাজিৰঙা জাতীয় আৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ মুঠ আয় হৈছে 3,44,54,996.16 টকা, আৰু বছৰটোত মুঠ লাভ হৈছে 27,915 টকা। বাপৰে বাপ, যথেষ্ট লাভ হৈছে। 27,915 টকা সৰ্বমুঠ তেওঁলোকৰ লাভ হৈছে। এই তথ্য আগবঢ়াইছে মঙলবাৰে উদ্যানখনৰ সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত দাখিল কৰা হয় এই তথ্য, আৰু যিখন সভাত নেকি অখিল গগৈ ডাঙৰীয়াও উপস্থিত থাকে। তো মই গৈছোঁ, আপোনালোকে গৈছেনে নাই যোৱা কমেণ্ট এটা কৰি জনাব। তো বহুত ভাল কাম কৰিছে। আপোনাৰ বাঁহৰ প্ৰজাতি চাই আপোনাৰ আমনি লাগি যাব। প্ৰত্যেকবিলাক বস্তু মানে তেখেতে সংৰক্ষণ কৰিবলৈ যত্ন কৰিছে, আৰু চাব লগা বহুতখিনি বস্তু আছে, ৰিলেক্স ফিল কৰিবৰ কাৰণে বহুতো বস্তু বাহনি আছে। তো আপোনালোকে নিশ্চয়কৈ যাব পাৰে, তাতে গৈ আপোনালোকে ৰিলেক্স হ'ব পাৰে, বা চাব লগা বস্তু আছে সেইসমূহ চাব পাৰে। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ মাতৃক এজন কংগ্ৰেছ কৰ্মীয়ে গালিগালাজ দিলে। মানে এজন কংগ্ৰেছ কৰ্মীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ মাতৃৰ সম্পৰ্কে বেয়াকৈ ক'লে, আৰু এইটো এটা খুবেই বেয়া কাম কৰিছে। কংগ্ৰেছৰ মানুহে কৰক বা বিজেপি মানুহে কৰক বা আন কোনোবাই নকৰক কিয়, এইটো এটা খুবেই বেয়া কাম কৰিছে বুলি মই ভাবোঁ। বাৰু যি কি নহওক, বেয়া কাম কৰিছে, দোষীক শাস্তি দিব লাগে। এগৰাকী মাতৃক এনেধৰণে অপমান কৰাটো একেবাৰে বেয়া কথা, তাতে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃ, গতিকে তেখেতৰ মাতৃক তেনেকৈ অপমান কৰাটো একেবাৰে বেয়া কথা। তেখেতৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগে। কিন্তু এতিয়া খবৰ ওলাই পৰিছে যে যিজনে নেকি অপমানসূচক মন্তব্য কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ ওপৰত, তো সেই মানুহজনৰ সৈতে হেনো বিজেপিৰ মানে পূৰ্বতে লিংক আছিলে, তেখেতেনো বিজেপিৰ এজন সক্ৰিয় নেতা। এতিয়া গোটেই ঘটনাটো পলিটিক্স নে কি নাজানো, আৰু ৰাইজে যিটো কথা কৈছে সেইটোহে আৰু শুনিছোঁ। ৰাইজে ইনভেষ্টিগেশ্যন কৰিছে, ৰাইজে ইনভেষ্টিগেশ্যন কৰি ফেচবুকত কিছু তথ্য বৰ্তমান ফাদিল হৈছে। দেখা পাইছোঁ সেই ব্যক্তিজন বিজেপিৰে মানে মানুহ আছিলে, বিজেপিৰে এজন মেম্বাৰ হেনো।
তো ইয়াতে পলিটিক্সো হ'ব পাৰে যদি সঁচাকৈ বিজেপিৰ তেখেত এজন মেম্বাৰ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে মোৰ সেইগৰাকী মাক গালি দিয়া হ'ল যিগৰাকী মায়ে মোক দেশ সেৱাৰ বাবে আশীৰ্বাদ দি নিজৰ পৰা দূৰলৈ যাবলৈ দিছিলে এতিয়া পলিটিচিয়ানসকলৰ কথা ধৰিব নোৱাৰি এইবিলাকত আমি অৱশ্যে নুহুমুৱাই ভাল কিন্তু এই ঘটনাটোক লৈ গোটেই অসমতে বৰ্তমান সময়ত বা আমাৰ গোটেই ভাৰতবৰ্ষতে বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত চলি আছে প্ৰতিবাদ হৈ আছে কংগ্ৰেছৰ মানে ৰাজীৱ ভৱন বৰ্তমান ঘেৰাও কৰিছে বিজেপি কৰ্মীসকলে ৰাজীৱ ভৱন ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু সেই সময়তে আকৌ খবৰ ওলাইছে যিজনে বোলে আপোনাৰ মানে তেখেতৰ মানে মাতৃৰ বিষয়ে বেয়াকৈ কৈছিলে তো তেখেত আকৌ হেনো বোলে বিজেপিৰে মানুহ এটা দেখা যাওক কি খবৰ ওলাই পৰৱৰ্তী পৰ্যায়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ মাতৃৰ প্ৰসংগক লৈ এতিয়া বিভিন্ন ধৰণৰ খবৰ ওলাই পৰিছে বিভিন্নজনে বিভিন্ন ধৰণৰ যুক্তি দৰ্শাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ মাতৃক তুচ্ছ তাচ্ছিল্য কৰাক লৈ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক তুচ্ছ তাচ্ছিল্য কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৱেগিক হৈ পৰিছে আৰু গোটেই ভাৰতবৰ্ষতে বৰ্তমান সময়ত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা কিন্তু সেই সময়তে আমি যদি মণিপুৰলৈ চাওঁ মণিপুৰত দেখা পাম আজিৰ পৰা প্ৰায় 2.5 বছৰ পূৰ্বে 2 বছৰ 2.5 বছৰ হৈছে 2 বছৰ 2.5 বছৰ পূৰ্বে এগৰাকী ছোৱালীক উলংগ কৰি কেইজনমান যুৱকে তুচ্ছ তাচ্ছিল্য কৰে বা উলংগ কৰি ক'বলৈ গ'লে সেয়া আৰু কি আৰু মানে অসন্মানিত কৰে হয় নহয় কিন্তু সেই ঘটনাৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা মাতো নেমাতিলে আনকি এতিয়া পৰ্যন্ত মণিপুৰ চাবৰ বাবেও নগ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে গতিকে বেলেগৰ ছোৱালী বেলেগৰ মাতৃৰ সন্মান কি সন্মান নহয় নেকি এনেধৰণৰ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে বিভিন্নজন লোকে এইটো কিন্তু ভাবিবলগীয়া কথা আকৌ এগৰাকী ছোৱালীক উলংগ কৰি ৰাজপথত ঘূৰোৱা হ'ল তো সেই ঘটনাৰ ওপৰত এটা ৱৰ্ডো মাত নামাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আনকি অমিত শ্বাহ ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মণিপুৰলৈকো নগ'ল কিন্তু এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে মণিপুৰ যাব বুলি কিন্তু মণিপুৰলৈ একবাৰো নগ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনকি মণিপুৰৰ সেই ঘটনাৰ ওপৰত এটা মাতো নলগালে তো সেই ছোৱালীগৰাকী বা সেই মহিলাগৰাকী কাৰোবাৰ হয়তো মাতৃ হয় কাৰোবাৰ হয়তো জীয়ৰী হয় তো সেই মহিলাগৰাকী বা সেই ছোৱালীগৰাকীৰ কি লাজ অপমান নাছিলে নেকি তো প্ৰধানমন্ত্ৰীৰ মাতৃ হোৱাৰ বাবেই তেখেতৰ মাতৃৰ সন্মান মানে বহুত বেছি নেকি এনেধৰণৰ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে বিভিন্নজন লোকে তাৰ লগে লগে আকৌ অন্য কিছু লোকেও কৈছে যে ৰাস্তাত থিয় হৈ দিদি বুলি মমতা বেনাৰ্জীক তাচ্ছিল্য কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কংগ্ৰেছক বিধৱা আৰু জাৰ্চি গাইৰ লগত তুলনা কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে তেওঁ এতিয়া আমাক শিকাইছে মহিলাক কেনেকৈ সন্মান কৰিব লাগে এই কথা কৈছে মাহুৱা মৈত্ৰীয়ে তো বিভিন্নজন লোকে বিভিন্ন বিৰোধী পাৰ্টিয়ে কৈছে যে বিজেপিয়ে যি নেকি গছপুলি ৰুইছিলে এটা সময়ত সেই গছপুলিৰে এতিয়া ফল লাভ কৰি আছে বুলি জনাইছে এটা সময়ত কংগ্ৰেছক বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰিছিলে কংগ্ৰেছক মানে সেই কৈছে জাৰ্চি গাইৰ লগত তুলনা কৰিছিলে বিধৱা মহিলাৰ লগত তুলনা কৰিছিলে তাৰ উপৰিও মমতা বেনাৰ্জীক দিদি বুলি তেখেতে সম্বোধন জনাইছিলে ৰাস্তাৰ সন্মুখত মানে অপমান কৰিছিলে এটা তেখেতলোকে কৈছে যে যিজন ব্যক্তিয়ে নেকি মহিলাক সন্মান কৰিব নাজানে এতিয়া সেই মহিলাগৰাকীয়ে আকৌ সেই মানুহজনে আকৌ আন মহিলাক সন্মান কৰিবলৈ কাৰণে আমাক শিকাবলৈ আহিছে মানে এনেকুৱা হয় উপদেশতকৈ বোলে আৰ্হিয়ে শ্ৰেষ্ঠ তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব ইয়াতে মোৰ নিজৰ যুক্তি এটাও দাঙি ধৰা নাই ইয়াতে বাকী মানুহবিলাকে যি কৈছে আৰু সেই কথাবিলাককে আপোনালোকক ৰিপ্লে কৰিছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে বিহাৰৰ পৰা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক কংগ্ৰেছৰ কৰ্মীয়ে যি নেকি অপমান কৰিছে তো সেই অপমানৰ বাবে এতিয়া খবৰ লোৱা অনুসৰি বিহাৰত 5 ঘণ্টাৰ বাবে বন্ধৰ ঘোষণা কৰিছে 4 ছেপ্টেম্বৰত খবৰ লোৱা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক কংগ্ৰেছ কৰ্মীয়ে অপমানিত কৰাৰ অভিযোগত 4 ছেপ্টেম্বৰত 5 ঘণ্টীয়া বিহাৰ বন্ধৰ আহ্বান এনডিএৰ তৰফৰ পৰা 4 তাৰিখৰ দিনাখন 5 ঘণ্টাৰ বন্ধৰ ঘোষণা কৰিছে অৰ্থাৎ অহা কালিলৈ বন্ধৰ ঘোষণা কৰিছে বিহাৰ 5 ঘণ্টাৰ বাবে এতিয়া আমাৰ অসমতো বিহাৰ বন্ধ হৈ যায় যদি ঠিক নাই আমাৰ অসমতো কৰি দিব পাৰে আমাৰ অসমতো ঘোষণা কৰি দিব পাৰে বন্ধৰ কিন্তু ঠিক নাই আকৌ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ জল জীৱন মিছনৰ যিসকল নেকি থলুৱা ঠিকাদাৰ আছিলে থলুৱা ঠিকাদাৰসকলে এতিয়া তেওঁলোকৰ প্ৰাপ্য ধন নাই পোৱা আনহাতে যিবিলাক নেকি জল জীৱন মিছনৰ কাম আছিলে সেয়াও প্ৰায় 90% কাম সম্পূৰ্ণ হৈ ৰখি আছে
এতিয়া যোৱাকালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল সেই সময়তেই আমাৰ অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ যি সমস্যা আছে সেয়া খুব শীঘ্ৰেই সমাধান কৰা হ'ব আৰু তেওঁলোকৰ যি পাব লগা পুঁজি সেয়া মুকলি কৰি দিয়া হ'ব বুলি জনাইছে তেখেতে কৈছে যে কাৰিকৰী বিজুতিৰ বাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেই টকাসমূহ অহা নাই যাৰ বাবে নেকি ঠিকাদাৰসকলক টকা মুকলি কৰি দিয়াত অসুবিধা হৈছে বুলি জনাইছে তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোৱা অনুসৰি 90% কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ধন আহে আৰু 10%হে ৰাজ্য চৰকাৰে দিয়ে তো সেইবাবে অকণমান অসুবিধা হৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি জল জীৱন মিছনৰ ঠিকাদাৰে আন্দোলন কৰিবলগীয়া হোৱাত ব্যৰ্থিত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শীঘ্ৰে ঠিকাদাৰসকলৰ সমস্যা সমাধানৰ আশ্বাস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৰাকী তো শীঘ্ৰে দিব বুলি কৈছে দেখা যাওক কেতিয়ালৈকে পইচাসমূহ মুকলি কৰি দিয়ে ঠিকাদাৰসকলে কোৱা অনুসৰি 90% কাম সম্পূৰ্ণ হৈছে কৰবাত 10% কাম বাকি আছে কৰবাত 5% কাম বাকি আছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ প্ৰাপ্য ধনসমূহ মুকলি কৰি দিয়া নাই মাজতে তেওঁলোকৰ মানে মাজতে হেনো বোলে মানে এখন মিটিং হৈছিলে জল জীৱন মিছনৰ যিসকল ঠিকাদাৰ আছে তেওঁলোকে এখন মিটিং কৰিছিল আৰু সেই মিটিংখনত তেওঁলোকক কৈছিলে যে আপোনালোকে কামখিনি সম্পূৰ্ণ কৰক আপোনালোকে লোন লৈ লওক আৰু আপোনালোকৰ পইচাবিলাক মুকলি কৰি দিয়া হ'ব কাম সম্পূৰ্ণ হোৱাৰ পাছতে তো তেওঁলোকে লোন চোন লৈ কামবিলাক কৰি দিলে কিন্তু তেওঁলোকৰ পইচাহে এতিয়ালৈকে মুকলি কৰি দিয়া নাই আইবেচিয়াৰ পাছৰটো খবৰৰ ফলে আমাৰ ভাৰতবৰ্ষত দিনক দিনে হোষ্টেল পিজি আৰু ভাড়া ঘৰৰ দাম অত্যাধিক বৃদ্ধি পাইছে এটা ভাড়া ঘৰৰ দাম শুনিলে আচৰিত হৈ যাব এটা ভাড়া ঘৰৰ প্ৰত্যেক মাহৰ ভাড়া সৰ্বসাধাৰণ আজিকালি ষ্টাৰ্টিং হয় 3000 টকাৰ পৰা আচৰিত কথা ইমান ভাড়া আমাৰ অসমততো 3000 পৰাই ষ্টাৰ্ট হয় কিন্তু বাহিৰততো তাতকৈও বেছি ভাবক কিমান ভাড়া বৃদ্ধি পাইছে বা হোষ্টেল যিবিলাক পিজি আছে এইবিলাকে অত্যাধিক টকা ল'বলৈ লৈছে তো এই সমূহৰ ওপৰত এতিয়া নিয়ন্ত্ৰণ কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি 31 আগষ্টত অনুষ্ঠিত হোৱা SFIৰ কামৰূপ মহানগৰ জিলা সন্মিলিতত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ তো এতিয়া আমাৰ অসমত যিবিলাক ব্যক্তিগত পিজি আছে হোষ্টেল আছে আৰু ভাড়াঘৰ আছে এইবিলাকৰ এতিয়া ভাড়া নিয়ন্ত্ৰণ কৰা হ'ব বুলি জনাইছে আৰু তাৰ লগতে শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া নামভৰ্তি ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজহুৱা পৰিবহণৰ 70% ৰেহাইৰ প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিব বুলি জনাইছে চৰকাৰৰ ওচৰত মানে যিমানবিলাক নেকি ট্ৰান্সপৰ্ট আছে ট্ৰান্সপৰ্টসমূহে শিক্ষাৰ্থীসকলক 70% ৰেহাইত তেওঁলোকক যাতায়াত কৰোৱাব লাগিব মানে যদি 100 টকা হয় 30 টকা ভাড়া দিলে ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰিব পাৰিব সেই নিয়ম লাগু কৰিবলৈ তেওঁলোকে প্ৰস্তাৱ আগবঢ়াব আইবেচিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাইছে টেট শিক্ষাৰ্থীসকলৰ বাবে যিসকলে নেকি টেট পাছ কৰিছে তেওঁলোকৰ কাৰণে বিৰাট এটা গুড নিউজ ওলাইছে অৱশ্যে তেওঁলোকৰ কাৰণে গুড নিউজ নহয় তেওঁলোকে শুনি ভাল পাব আমাৰ ভাৰতবৰ্ষত এতিয়া যিসকল নেকি শিক্ষকৰ কৰ্মজীৱনী 5 বছৰতকৈও বেছি আছে তেওঁলোকে এতিয়া টেট কম্পালসৰি কৰিবই লাগিব মানে যিসকলে নেকি আপোনাৰ ক্লাছ 5ৰ পৰা ওপৰৰখিনিক পঢ়ায় সেইখিনি তেওঁলোকৰ বাবে নহয় ক্লাছ 5ৰ পৰা তলৰ যিসকল ছাত্ৰ ছাত্ৰীক যিসকল মানে শিক্ষকে পঢ়ায় তো তেওঁলোকৰ কৰ্মজীৱনী যদি 5 বছৰতকৈ বেছি আছে তেন্তে তেওঁলোকে এতিয়া হেনো প্ৰমোশন পাবৰ বাবেও বা তেওঁলোকৰ মানে চাকৰি কৰি থাকিবৰ বাবেও বোলে টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব বুলি জনাইছে এটা নতুনকৈ মানে নিয়ম বনাই দিছে বুলি ক'ব পাৰি অৱশ্যে এই নিয়মটো এতিয়াৰ নহয় এই নিয়মটো কেতিয়াবাৰে কিন্তু এই নিয়মটোৰ ওপৰত এখন PLI দাখিল কৰা হৈছিল তাৰ পাছত নিয়মটো স্থগিত ৰখা হৈছিল কিন্তু এতিয়া মানে কোৰ্টে সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান দি দিলে যে টেট উত্তীৰ্ণ হ'বই লাগিব আইবেচিয়াৰ পাছৰটো খবৰ ফলে আমাৰ অসমলৈ আহিছিলে মাদানী যিজন মাদানীয়ে নেকি দিল্লীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অপসাৰণৰ কথা কয় যিজন মাদানীয়ে নেকি দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এৰেষ্ট কৰাৰ দাবী উত্থাপন কৰে সেইজন মাদানী আমাৰ অসমত আহি কথাৰ হুৰেই সলনি হৈ গ'ল তেখেতৰ তো তেখেতে আমাৰ অসমলৈ আহি উচ্ছেদিতসকলৰ স্থানসমূহ তেখেতে পৰিদৰ্শন কৰিলে তাৰ পাছত আজমলৰ ঘৰলৈ গ'ল আজমলৰ ঘৰলৈ যোৱাৰ পাছত তেখেতে গুৱাহাটীত এখন প্ৰেছ মিটৰ আয়োজন কৰিলে আৰু সেই প্ৰেছ মিটত তেখেতে অসমৰ কথা ইমানেই ভালকৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা ইমানেই ভালকৈ কৈছে মানে আচৰিত যিজন লোকে নেকি দিল্লীত বহিলৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা বেয়াকৈ কয় মুছলমানসকলক সাপোৰ্ট কৰি কথা কয় সেইজন মাদানীয়ে আকৌ অসমলৈ অহাৰ পাছত তেখেতৰ হুৰেই সলনি হৈ যায় যোৱাকালি সবে আচৰিত যোৱাকালি তেখেতে আয়োজন কৰিছিলে সংবাদ মেলখন মাদানী আপোনালোকে নিশ্চয় মাদানীৰ বিষয়ে এইকেইদিন শুনি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত তো সেইজন মাদানীয়ে
দিল্লীত থকাৰ অৱস্থাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কিমান কি যে তুচ্ছ তাচ্ছিল্য কৰে ঠিক নাই কিন্তু যাহাই নেকি অসমলৈ আহি গ'ল তেখেতৰ হুৰেই সলনি হৈ গ'ল কি ৰে বাবা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কিবা যাদু মন্ত্ৰ আছে নেকি চৌ মন্ত্ৰ যাদু কৰি দিলে ভাল হৈ থাকিলে আইবাইচি ইয়াৰ পাছৰটো খবৰ ফালে গোটেই ভাৰতবৰ্ষত বৰ্তমান সময়ত ভূত চুৰিৰ ঘটনাই বিৰাজমান কৰি আছে গোটেই ভাৰতবৰ্ষতে ভূত চুৰিৰ যিটো প্ৰসংগ সেইটো উত্থাপিত হৈ আছে আৰু সেই প্ৰসংগটো উত্থাপিত কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এতিয়া খবৰ ওলাই পৰিছে যে ভূত চুৰিৰ কাণ্ডৰ মাজতেই কংগ্ৰেছৰ সাংসদ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেৰাৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছে তেখেতৰ হাতত হেনো দুখন ভোটাৰ পৰিচয় পত্ৰ আছে বোলে বিজেপিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালবিয়াৰ এয়া অভিযোগ মানে বিজেপি আইটি সেলৰ এয়া অভিযোগৰ পাছতে পৱন খেৰালৈ কাৰণ দৰ্শোৱাৰ জাননী নতুন দিল্লী জিলা নিৰ্বাচনী বিষয়াৰ 8 ছেপ্টেম্বৰৰ 11 বজাত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ জাননীৰ উত্তৰ দিব লাগিব বুলি জনাইছে মানে তেখেতৰ ওচৰত দুখনকৈ ভোটাৰ কাৰ্ড থকাৰ মানে কথা উল্লেখ পাইছে গতিকে তেখেতে মানে কাৰণ দেখাবগৈ লাগিব যে কিয় মোৰ হাতত দুখন ভোটাৰ কাৰ্ড হ'ল বেলেগৰ হাতত এখন মোৰ হাতত দুখন কিয় তোমালোকৰ পাৰ্টিয়ে ভোট চুৰিৰ কথা কৈ থাকে আৰু তোমালোকৰ পাৰ্টিৰ মানুহৰ ওচৰতে দুখন ভোটাৰ কাৰ্ড কেনেকৈ চলিব আহি পিনি ইয়াতে কাৰণ দেখুওৱা কিয় তোমালোকৰ ওচৰত দুখন ভোটাৰ কাৰ্ড আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ডিমা হাছাওত স্থাপন কৰা হ'ব 3000 বিঘা মাটি জোৰা এটা চিমেণ্ট ফেক্টৰী আৰু যিটো চিমেণ্ট ফেক্টৰী স্থাপন কৰিবৰ কাৰণে মাটি দি দিয়া হৈছে অসম চৰকাৰে এটা ব্যক্তিগত কোম্পানীক আৰু সেই ব্যক্তিগত কোম্পানীটো মাটি এনেই লোৱা নাই সেই মাটিৰ বিনিময়ত তেওঁলোকে পাৰ বিঘা মাটি 2 লাখ টকাকৈ পে কৰিছে কোম্পানীটোৱে 3000 বিঘা মাটি দি দিছে সেই কোম্পানীটোক তো এই গোচৰটো গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে পায়গে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে যেতিয়াই নেকি গম পালে যে সেয়া এটা ব্যক্তিগত কোম্পানীক 3000 বিঘা মাটি দি দিয়া হ'ব তেতিয়া ব্যক্তিগত মানে 3000 বিঘা মাটি দি দিব চৰকাৰে অলৰেডি দিলে আৰু সেই মাটিত চিমেণ্ট ফেক্টৰীত খুলিব তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আচৰিত হৈ গ'ল আৰু তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে অধিবক্তাক প্ৰশ্ন সুধিছে যে চৰকাৰে কি কোনো ধৰণৰ সিলিং আইনৰ বিষয়ে নাজানে নেকি সিলিং আইন কলৈ গ'ল সিলিং আইনৰ অধীনত সেই মাটিখিনি এটা কোম্পানীয়ে পাব পাৰেনে তাৰ লগতে চিমেণ্ট ফেক্টৰী খুলিবলৈ পৰিৱেশিক স্বীকৃতি তেওঁলোকে লৈছিলেনে একো লোৱা নাই একো তেওঁলোকে নিয়ম নীতি পালন কৰা নাই চৰকাৰে 3000 বিঘা মাটি দি দিলে তেওঁলোকে চিমেণ্ট ফেক্টৰী এতিয়া খুলিব তাতে ভাবক আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশো আচৰিত হৈ গৈছে যে 3000 বিঘা মাটি দি দিছে ধেমালি কথা নহয় তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ ডিটেনশ্যন কেম্পত যিসকল নেকি বাংলাদেশী আছে সেই বাংলাদেশীসকলক লৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে চৰকাৰসমূহক সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে তেওঁলোক যদি প্ৰকৃততে বাংলাদেশী তেন্তে তেওঁলোকক ডিটেনশ্যন কেম্পত কিয় বহাই ৰাখিছে তেওঁলোকক বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা নকৰে কিয় এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয় বা সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যদি বাংলাদেশী ডিটেনশ্যন কেম্পত কিয় প্ৰমাণ কৰক বাংলাদেশী বুলি 2 সপ্তাহৰ ভিতৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় আপোনালোকে সীমান্ত সিল কৰক সিল নকৰে কিয় ইমান দিনে কিয় আপোনালোকে সীমান্ত সিল কৰি লোৱা নাই বুলি এনে ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে উচ্চতম ন্যায়ালয়ে চৰকাৰসমূহক একচুৱেলি এইটো এটা প্ৰকৃত কথা যদি জানেই তেওঁলোক বাংলাদেশী তেন্তে তেওঁলোক ডিটেনশ্যন কেম্পত ভৰাই চৰকাৰৰ পইচা খৰচা কৰিব লাগে কিয় যা বাংলাদেশ যা তত খেতিপতি পঠাই দিব লাগে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে মানুহে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কি নকৰে ভাবকচোন আপোনালোকে কেতিয়াবা আপোনালোকৰ চাৰিওফালে থকা মানুহবিলাকক চাবচোন বা নিজকে আপোনালোকে চাবচোন 2 টকা পইচা উপাৰ্জন কৰিবৰ কাৰণে কি নকৰে মানুহে ভাবকচোন আপোনালোকে কি নকৰে নন ষ্টপ দিনে ৰাতিয়ে কষ্ট কৰে কেৱল 2 টকা পইচা পায় নিজৰ জীৱনটো বেটাৰ কৰিবৰ কাৰণে তো এতিয়া আমি হয়তো পদপথৰ কাষত বিভিন্ন সময়ত কিছুমান বহিৰাগতক দেখা পাওঁ যিবিলাক বহিৰাগতই নেকি সৰু কিছুমান বস্তু বিক্ৰী কৰি থাকে এতিয়া আমি তেওঁলোকক বেয়া নজৰেৰে চাওঁ যে হেইকিটা চা আকৌ ক'ৰ পৰা আহি ক'ত বিকি আছে চালা ইহঁতক দুটা প্ৰমাণ দিব লাগিব বা কোনোবা এটা আকৌ গৈ পিনি তেওঁলোকৰ পৰা কিবা এটা বস্তু ফ্ৰীকে আনিবলৈ চাব কিন্তু যোৱাকালি এজন তেনেকুৱা ব্যক্তিৰ এটা ইন্টাৰভিউ দেখা পালো তো তেখেতে বহুত দুখ মনেৰে কৈছে যে তেখেতলোকৰ প্ৰত্যেক দিনৰ ইনকম বৰ বিশেষ নহয় তেওঁলোকে প্ৰত্যেক দিনে খুব বেছিতকৈ বেছি 500 পৰা 600 টকা পইচা উপাৰ্জন কৰে প্ৰত্যেক দিনে সেই বস্তুবোৰ মানে বিক্ৰী কৰি মানে সেই গেলা গৰমত ৰখি বা সেই বৰষুণত ৰৈ সিগনেলে
মানুহক মানে ৰিকুৱেষ্ট কৰি বস্তুবিলাক যে বিক্ৰী কৰে তেওঁলোকে 500ৰ পৰা 600 টকাহে দৈনিক উপাৰ্জন কৰে গতিকে ভাবক মানুহে কি নকৰে দিনটো মানে এটকা উপাৰ্জন কৰিবৰ কাৰণে বেট বেয়া লাগিলে যোৱাকালি মানে মানুহজনৰ ইণ্টাৰভিউ দেখি তো আজিৰ পৰা যদি আপোনালোকে তেনেকুৱা কিবা মানুহ দেখা পায় অভদ্ৰামী নকৰিব দৰকাৰ যদি ল'বলৈ ইচ্ছা নাই নল'ব কিন্তু অভদ্ৰামী কৰি তেওঁলোকক মানে অশান্তি নিদিব তো বৰ্তমান বিকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম